ঘৰ আছো আমি লাহে লাহেকে কিমান তাৰিখে লাহে লাহেকে ক'ৰ পৰা আহিছে মানুহ চাৰি ঘৰৰ মানুহ আছে ক'ৰ পৰা আহিছে মানুহ ক'ৰ পৰা আহিছে এতিয়া ক'ৰ পৰা আহি পেলাই এতিয়া জাগা লৈছে নামবিলাক কৈ দিয়ক মাই কৈ দিয়ক নামবিলাক কৈ দিয়ক মই চানমাৰি দিনত মাছ ধৰিলোঁ সমষ্টি কি বলে সমষ্টি নাজানে ভোট দিয়া নাই আপুনি এইবিলাকৰ ঘাটি হৈ গৈছে চুৰ বদমাছ এইবিলাকৰ চব ঘাটি হৈ গৈছে ইয়াত বুজিছে নাই আমি 20 বছৰ 25 বছৰ আগত আহিছোঁ ইয়াতে আমি কিন্তু কিছুমান মানুহ আমি দেখাই নাই কিন্তু মদ ড্ৰাগছ চুৰ বদমাছ এইবিলাকৰ কাৰণে মানে আমি মানে ওলবা নোৱাৰা আহিছোঁ ৰাস্তাত এনেকুৱা ধৰণৰ আমাৰ সমস্যা হৈছে বুজিছে নাই কেতিয়াৰ পৰা হৈছে এইটোতো প্ৰায় হৈ আছে প্ৰায় 10 বছৰমানৰ প্ৰায় চুৰ ছাগলী এটা পুহিব নোৱাৰে মানুহ গৰু এটা পুহিব নোৱাৰে মানে চব চুৰ কৰি লৈ যায় বুজিছে নাই আৰু ইয়াতে অপেন বহি বহি ইয়াতে ড্ৰাগছ খায় বুজিছে নাই বেজিলে আৰু ক'ব গ'লে আকৌ উল্টাহে কথা কোনে খায় এইবিলাক সৰু সৰু মানে বাচ্চাক কোন কৰি আমি চিনি নাপাওঁ এইবিলাক তাৰপিছতে আজিৰ পৰা 10 বছৰমান আগত আমাৰ পথটো আছিলে শান্তিনগৰ জেগাখিনি ঠাই তাৰপাছত লেণ্ডে লিখিলে শংকৰ আজান পথ তাত আমি হিন্দু মানুহখিনি গৈ এইটো ঘূৰাই পেলাই দিছোঁ তাত কেতিয়া বনাই সেইটো ৰাস্তা হ'ল 10 বছৰমান হ'ল এইটো হেৰি কৰি এতিয়া ঘূৰাই পেলাই দিয়া আমি এই প্ৰথমতে অঞ্চলটোত কিমান মানুহ হৈছিলে প্ৰথমতে আমি আছিলোঁ 20-30 ঘৰ মানে হিন্দু মানুহ আছিলোঁ আৰু তাতে কিমান বছৰৰ কথা এইটো চনটো নাজানো মোৰ জন্ম 85ত 1985ত এতিয়া প্ৰায় 200 হৈছে এতিয়া প্ৰায় তাতে 200 মানুহ হৈ গ'ল সোমাইছে আগতে 4-5 ঘৰ আছিলে মুছলিম মানুহ মিয়া মানুহ এতিয়া কিন্তু ভৰ্তি হৈ গ'ল এইখিনি জেগাত আহি আছে এতিয়াও আহে নিশাৰ ভাগত আহে নে নিশাৰ ভাগত আহে সন্দেহ যুদ্ধ হয় হয় এনে সন্দেহ যুদ্ধ নাগৰিক হয় ক'ৰ পৰা আহিছে কিন্তু নাজানো আমি সুধিব গ'লে জেলত দিব ধৰি কাজিয়া কৰিব ঘৰ খেদি আহিব গোটাই এই আমাৰ মানুহ কিয় ধৰিব কিন্তু সঞ্জয়যোগ্য নাগৰিকৰ বাবে আপোনালোকৰ স্থায়ী বাসিন্দাসকলৰ যথেষ্ট অসুবিধা হৈছে চোৰ ডকাইতি আদি কৰি ড্ৰাগছো পায় তাতে ড্ৰাগছৰো ঘাটি আছিল কেইটামান ল'ৰা আছে ড্ৰাগছ আমি ক'ব নোৱাৰিম ক'লে আমাক পুলিচত থানাত দিলোঁগৈ এবাৰ মই নি পেলাই থানাই গৈ তোক মাৰি পেলাব তই এইবিলাক কেছত নাযাবি চৰ্দাৰ আছে নেকি চৰ্দাৰে এইবিলাক আনে সৌন্দৰ্য নাগৰিকক এইটো তদন্ত কৰিলে পাই যাব তদন্ত কৰিলে ওলাই যাব এইবিলাক আপোনাৰ কি সন্দেহ ক'ৰ পৰা আহিছে এইটো ক'ৰ পৰা আহিছে এইবিলাক আমি জানামতে মৰিগাঁও ধুবুৰী বৰপেটা দৰং মঙলদৈ ভিতৰত চৰ চাপৰি মানুহবিলাক জানামতে আমি নতুনকৈ আহি থাকে চৰ চাপৰিৰ পৰা আহি ইয়াত বসবাস কৰি আছে কিন্তু আমাৰ জন্ম হ'ল ইয়াতে কেতিয়া আহিছিলে ক'ৰ পৰা আহিছিলে কিমান বছৰ হ'ল ইয়াতে থকা মিনিমাম মোৰ এতিয়া কিমান দিন হ'ল ইয়াতে থকা মিনিমাম 20 বছৰমান হ'ল চলি আছে ক'ৰ পৰা আহিছিল 2000 চন ক'ৰ পৰা আহিছিল আপুনি আমি কিৰাঘাটৰ পৰা আছি তাতে গৰাই হৈ গৈছে তাৰ পৰা মাৰ ঘৰ হ'ল চানমাৰি কেছ ইয়াতে আছে এতিয়া আমি অকলে আছোঁ আৰু কোনোবা আহিছে নে আপোনাৰ লগত কোনোবা নাই আমাৰ তাৰ পৰা ইয়াত ইখানি ভিতৰত আৰু নাই বাকী ইয়াত থকাবোৰ ক'ৰ পৰা আহিছিল আপুনি গম পায় নে কলগাছিৰ পৰা আহিছে বা কিবা পৰা মানে আহি হাজিৰা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ